কবিতাৰ শিৰোনাম জনবিস্ফোৰণ। বংশীধৰ ইতিবুত পাব। পোচাকৰ দৰেই সলাইছা তোমাৰ পচন্দক, তোমাৰ ইচ্ছাক আগত ধুই মুখ সলনি কৰিছা, শৰীৰ সলাইছা। দেখা নাই তুমি নদীৰ পাৰ বান্ধি ঘৰবোৰ কেনেদৰে সজা হ'ল, চৰাই জিৰোৱা গছবোৰ কাটি গাঁওবোৰ কেনেদৰে সজা হ'ল। পথাৰখনত বোবছা বনৰ দৰে গেলি গৈছে নতুন পদূলিবোৰে। সন্তুষ্টিৰ বাবে চখীন হলা আৰু ভিৰ সজালা ৰাস্তাৰ দুয়োপাৰেও, বাছৰ ভিতৰত, ৰেষ্টুৰেণ্টত। পিছে তোমাৰ টোপনি নোহোৱা হ'ল, জলৈ যোৱা তাতেই যে লগ পোৱা অনাকাংক্ষিত ভগ্নাশেষবোৰ। তোমাক এৰি যোৱা নতুবা তুমি আঁতৰাই পঠিওৱা অনেক মুখ, আহাৰ দিব নোৱাৰা তোমাৰেই তেজবোৰে ফুটপথত ঘূৰি ফুৰা। লগ পোৱা তুমি, সেইবাবে তুমি ড্ৰাগছৰ ভিতৰত সোমাই পৰিছা। তুমি নাজানা নিচাউৰি তোমাক খেদেনে তুমি নিচাক খেদি ফুৰা। জনবিস্ফোৰণৰ শতক দ্ৰুততৰ কৰি প্ৰতিক্ৰিয়াত তুমিও হলা ৰণাংগনৰ মুমূৰ্ষ সৈনিক। তুমিও হলা ৰণাংগনৰ মুমূৰ্ষ সৈনিক।